নমস্কাৰ, আমি আমাৰ জীৱনত এইকেইটা কথা সদায় ডিলেট কৰাটো বহুত বেছি প্ৰয়োজনীয় হয়। প্ৰথমটো হ'ল নিগেটিভ পিপুল, মানে যিসকলে অনবৰতে নিগেটিভ চিন্তা কৰে। কাৰণ নিগেটিভ চিন্তা কৰা লোকসকলে আপোনাক ভাল চিন্তা কৰাত বা ভাল কাম কৰাত সদায় বাধা প্ৰদান কৰে। আৰু যিসকল মানুহে অনবৰতে নিগেটিভ চিন্তা কৰি থাকে, তেওঁলোকে কেতিয়াও জীৱনত গ্ৰ'থ কৰিব নোৱাৰে বা জীৱনত উন্নতি কৰিব নোৱাৰে। আৰু যেতিয়া আমি নিগেটিভ চিন্তা কৰা লোকসকলৰ মাজত থাকিম, তেতিয়া আমাৰো চিন্তাধাৰা কৰা বা আমাৰ যিখিনি কাম সেইখিনি কাম আমি ভালদৰে কেতিয়াও কৰিব নোৱাৰোঁ। গতিকে সদায় আমি আমাৰ জীৱনৰ পৰা নিগেটিভ লোকসকলক সদায় আঁতৰাবলৈ চেষ্টা কৰিব লাগে। দ্বিতীয় কথাটো হ'ল অতীতত কৰা ভুল। আমাৰ সমাজত এতিয়াও কিছুমান এনেকুৱা মানুহ আছে যি অতীতত কৰা ভুলটোক লৈ অনবৰতে চিন্তা কৰি থাকে। মানে বৰ্তমান সময়তো সেই কথাখিনিকে ভাবি থাকে আৰু যাৰ ফলত তেওঁলোকৰ সুখ শান্তি নাইকিয়া হৈ যায়। কিন্তু এটা কথা আমি ভালদৰে বুজি লোৱাটো দৰকাৰ যে অতীতত যিটো ভুল হ'ল সেই ভুলটোক আমি কেতিয়াও শুধৰাব নোৱাৰোঁ। গতিকে অযথা সেই অতীতত কৰা ভুলটোক লৈ কেতিয়াও চিন্তা কৰিব নালাগে। আচলতে অতীতত কৰা ভুলটো আমাৰ বাবে এটা লেচন। আমি এইটো কথা সদায় চিন্তা কৰিব লাগে যে অতীতত আমি যিটো ভুল কৰি আহিলোঁ সেই ভুলটোক পুনৰ কেতিয়াও কৰিব নালাগে। সেইটোহে আচল ডাঙৰ কথা। গতিকে অতীতক কৰা ভুলটোক লৈ চিন্তা কৰিবলৈ বাদ দিব লাগে আৰু বৰ্তমান সময়ত যিখিনি আমাৰ কাম আছে সেইখিনি কাম কৰিব লাগে, নতু আমাৰ যিখিনি ভৱিষ্যতৰ প্লেনিং আছে তাৰ ওপৰত সদায় কাম কৰিবলৈ চেষ্টা কৰিব লাগে। আৰু তৃতীয় কথাটো হ'ল আনৰ লগত তুলনা, আৰু এইটো হৈছে আটাইতকৈ এটা ডাঙৰ মাৰাত্মক ভুল। আৰু বৰ্তমান সময়ত বহুতখিনি মানুহে এইটো ভুল কৰে। সদায় আন মানুহৰ লগত তুলনা কৰে, যাৰ ফলত তেওঁলোকে নিজৰ জীৱনত সুখী হ'ব নোৱাৰে বা তেওঁলোকৰ যিখিনি ভাল লগা কাম তেওঁলোকে সেইখিনি কৰিব নোৱাৰে। কিন্তু এটা কথা আমি ভালদৰে বুজি পোৱাটো দৰকাৰ যে এই পৃথিৱীত সকলো মানুহৰে চিন্তাধাৰা বেলেগ বেলেগ, সকলো মানুহৰে কাম কৰিব পৰা ক্ষমতা বেলেগ বেলেগ আৰু সকলো মানুহৰে উপাৰ্জন বেলেগ বেলেগ। আৰু সেইবাবে আমি সদায় নিজৰ উপাৰ্জন অনুসৰি বা নিজৰ ক্ষমতা অনুসৰি আমি নিজৰ কামখিনি কৰিব লাগে, আৰু তেতিয়াহে আমি জীৱনত সুখী হ'ব পাৰিম বা আগবাঢ়ি যাব পাৰিম। যদি উদাহৰণ হিচাপে কওঁ, এখন ব্লেডৰো ধাৰ আছে, এখন কুঠাৰৰো ধাৰ আছে। এখন ব্লেডে মানুহৰ দাড়ি কাটিব পাৰে, কিন্তু এখন কুঠাৰে কেতিয়াও মানুহৰ দাড়ি কাটিব নোৱাৰে। ঠিক সেইদৰে এখন কুঠাৰে এজোপা গছ কাটিব পাৰে, কিন্তু সেই ব্লেডখনে কেতিয়াও গছজোপা কাটিব নোৱাৰে। ঠিক আমাৰ জীৱনৰ ক্ষেত্ৰতো তেনেকুৱাই। গতিকে আনৰ লগত আমি কেতিয়াও কম্পেয়াৰ কৰি নিজৰ জীৱনটো চলাবলৈ চেষ্টা কৰিব নালাগে। নিজৰ ক্ষমতা, নিজৰ সময়, নিজৰ পৰিস্থিতি অনুসৰিহে আমি সদায় আমাৰ সিদ্ধান্তবোৰ ল'ব লাগে আৰু জীৱনত সদায় কাম কৰিবলৈ চেষ্টা কৰিব লাগে। চতুৰ্থ কথাটো হ'ল অভাৰ থিংকিং, মানে অধিক বেছি চিন্তা কৰা। অধিক বেছি চিন্তা কৰা এনেকুৱা এটা বেমাৰ, যিটো বেমাৰে মানুহক সদায় ভিতৰি ভিতৰি খুলি খায়, মানুহৰ সুখ শান্তি সকলোবোৰ নাইকিয়া কৰি দিয়ে। গতিকে মই ভাবোঁ অধিক বেছি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। চিন্তা সিমানটোহে কৰা দৰকাৰ যিমানটো আমাক প্ৰয়োজন আছে। আমি এটা কথা ভালদৰে বুজি পোৱাটো দৰকাৰ যে অধিক চিন্তা কৰিলে আমাৰ জীৱনৰ কোনো সমস্যা সমাধান নহয়। আৰু এইটো সঁচা কথা যে আমি জীয়াই থকালৈকে আমাৰ জীৱনত কিবা নহয় কিবা সমস্যা থাকিবই। গতিকে আমি সদায় এই সমস্যাটো কেনেকৈ সমাধান কৰিব লাগে তাৰ ওপৰত সদায় মনোযোগ দিব লাগে। অধিক বেছি চিন্তাই আমাৰ কাম কৰা ক্ষমতা যিখিনি আছে সেই সকলোখিনি শেষ কৰি পেলাই আমাৰ মনটো সদায় দুৰ্বল কৰি তোলে। গতিকে সদায় অধিক বেছি চিন্তা কৰাৰ পৰা সদায় বাচিবলৈ চেষ্টা কৰিব লাগে। পঞ্চম কথাটো হ'ল মানুহে কি ক'ব। বৰ্তমান সময়ত এই সমস্যাটো বহুত বেছিকৈ দেখিবলৈ পোৱা গৈছে, বিশেষকৈ যিসকল নতুন প্ৰজন্ম। মানুহে কি ক'ব বুলি তেওঁলোকে একো এটা কাম কৰিবই নিবিচাৰে। আজিকালি বৰ্তমান সময়ত আমি সকলোৱে গম পাওঁ যে চাকৰি এটা কিমান কম্পিটিশ্যন, আৰু সকলো ল'ৰা ছোৱালীয়ে যে চাকৰি পাব লাগিব তেনেকুৱা কোনো কথা নাই। গতিকে আজিকালি ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰি সৰু সুৰা কিছুমান কাম কৰিবলৈ অকণমান মানুহৰ আগত লাজ কৰে, যে তেওঁলোকে ভাবে যে মানুহে হাঁহিব, মানুহে বেয়াকৈ ক'ব। কিন্তু মই এটা কথা ভালদৰে ক'ব বিচাৰোঁ যে বৰ্তমান সময়ত উপাৰ্জন কৰাটো বহুত বেছি প্ৰয়োজন হৈ পৰিছে সকলোৰে বাবে। গতিকে মানুহে কি ক'ব বুলি ভাবি থকাতকৈ সদায় যেনেকৈ পাৰে তেনেকৈ কাম কৰিবলৈ চেষ্টা কৰিব লাগে, উপাৰ্জন কৰিবলৈ চেষ্টা কৰিব লাগে। কাৰণ এটা কথা সদায় মনত ৰখা দৰকাৰ যে আজি যদি মোৰ ঘৰত খাবলৈ নাই বা আজি মোৰ ঘৰত কিবা এটা বেমাৰ হৈছে, মোক সহায় কৰিবলৈ কোনো বেলেগ মানুহ ওলাই নাহে। গতিকে মই নিজে কাম কৰিব লাগিব, মই নিজে উপাৰ্জন কৰিব লাগিব, আৰু তেতিয়াহে মই নিজৰ পৰিয়ালটোক বা নিজৰ ঘৰখনক মই ভালদৰে চলাই নিব পাৰিম। আৰু এই কথাষাৰ সকলোৱে ভালদৰে বুজি লোৱাটো বহুত বেছি দৰকাৰ। গতিকে আজিৰ পৰা মানুহে কি ক'ব বুলি ভাবি লাভ নাই। মানুহে কোৱাটো ক'বই, তুমি কাম কৰিলেও ক'ব, তুমি কাম নকৰিলেও ক'ব। গতিকে মানুহৰ কথা চিন্তা কৰি লাভ নাই। নিজৰ পৰিয়ালটোৰ কথা, নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰি সদায় মানুহে কাম কৰিবলৈ চেষ্টা কৰিব লাগে। বন্ধুসকল, এইকেইটা আছিলে সাধাৰণ কথা, যিকেইটা মোৰ অনুভৱ মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব, আৰু লগতে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব, আৰু লগতে ধুনীয়া এটা কমেণ্ট কৰিব। চ' আজিলৈ ইমানে, নমস্কাৰ।